আজি সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ নিজম পৰিল বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ৪ দিন ধৰি প্ৰাণৱন্ত হৈ পৰা মহবন্ধাৰ এৰালতলী পথাৰৰ পৰা প্ৰত্যাৱৰ্তন কৰিছে অগণিত ভকত বৈষ্ণৱে ৩ দিন অবিৰতভাৱে আধ্যাত্মিক পৰিৱেশত ভক্তিৰসৰ মাজত বুৰ গৈ আছিল সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ অধিৱেশনৰ সামৰণিৰ লগে লগেই অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে ইজনে সিজনক আৰু সেই স্থানত উপস্থিত থকা আমাৰ সাংবাদিক মুস্তাক হুছেইনৰ কাষলৈ আমি যাবলৈ বিচাৰিছোঁ পোনপটীয়াকৈ আপোনাৰ কাষলৈ যাবলৈ বিচাৰিছোঁ মুস্তাক হুছেইন কেনেকুৱা বৰ্তমানৰ পৰিৱেশ অধিৱেশনস্থলীত আজি নিজম পৰিব ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ ভক্তৰ অধিৱেশনৰ স্থলী এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰি পৰিলক্ষিত দেখুৱাব এই মুহূৰ্তত চলি আছে কেন্দ্ৰীয় সেৱা বাহিনীৰ অন্তৰংগ আলাপ যি মূল মঞ্চ আছে আৰু চাওক ইয়াৰ পৰাই এই তেওঁলোকে অন্তৰংগ আলাপৰ অনুষ্ঠানৰ পিছতে তেওঁলোকে ঘৰ অভিমুখে যাত্ৰা কৰিব আৰু অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব ইজনে সিজনক তাৰ আগ মুহূৰ্তত তেওঁলোকৰ যি অন্তৰংগ আলাপ আছে কেন্দ্ৰীয় সেৱা বাহিনী তাৰ পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাইছোঁ ইতিমধ্যে পুৱাৰ প্ৰায় ইয়াত বিভিন্ন ভকত বৈষ্ণৱে তেওঁলোকে গৃহ অভিমুখে যাত্ৰা কৰিছে আৰু সকলোৱে ইজনক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে আৰু তাৰ সমান্তৰালভাৱে পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এই অন্তৰংগ আলাপৰ অনুষ্ঠানটো এই মুহূৰ্তত দিহানাম চলি আছে মঞ্চত আৰু আমি সেই পৰিৱেশৰ মাজলৈ সোমাই গৈছোঁ এই ধৰণে তেওঁলোকে ইয়াৰ পৰাই বিদায় মাগিব তাৰ পৰিৱেশৰ মাজলৈ সোমাই যাবলৈ আমি এই মুহূৰ্তত যত্ন কৰিছোঁ পৰিৱেশো দেখুৱাই আছোঁ আৰু সমান্তৰালভাৱে তেওঁলোকৰ লগত কথা পাতিবলৈ আমি যত্ন কৰিম আৰু ক'বলৈ যে কেন্দ্ৰীয় সেৱা বাহিনী এইসকল সেৱক সেৱিকাসকলে এই ধৰণে আজিৰ দিনটো তেওঁলোকে পাৰ কৰিব আৰু সন্ধিয়া বেলালৈকে এই অনুষ্ঠানটো সামৰি তেওঁলোকে গৃহ অভিমুখে যাত্ৰা কৰিব তাৰ পূৰ্বে বা পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ আমি যত্ন কৰিছোঁ মই দেখুৱাইছোঁ যে মূল মঞ্চত এই মুহূৰ্তত তেওঁলোকৰ অন্তৰংগ আলাপ চলি আছে আৰু অন্তৰংগ আলাপত এই মুহূৰ্তত দিহানামৰ তেওঁলোকে দিহানাম পৰিৱেশন কৰি আছে আৰু পৰিৱেশটো এই মুহূৰ্তত আমি দেখুৱাই আছোঁ হেল্ল' হয় আমি পৰিৱেশটো দেখুৱাই আছোঁ আৰু তেওঁলোকৰ আপোনালোকে আজি পৰিৱেশটো আপোনালোকে আজি বহুত বেয়া লাগিছে আজি ইমান 4 দিনে আমি সেৱা আগবঢ়ালোঁ সকলো অসমবাসীৰ ৰাইজৰ ভক্তক আমি সেৱা কৰিবলৈ পাই ভাল লাগিছিল আজি শেষ হ'ল সেয়ে আজি আমাৰ বহুত দুখ লাগিছে আজিৰ পৰা আমি যাবগৈ লাগিব ঘৰা ঘৰি আমি যোৰহাট জিলাৰে হয় হোলোঙাপাৰ আঞ্চলিক শাখাৰ এইটো পৰিৱেশটো আমাৰ পূৰা ভক্তিভাৱেৰে আমি ভকতসকলক সেৱা শুশ্ৰূষা কৰিলোঁ বহুত ভাল লাগিল এনেকুৱা এটা অনুষ্ঠান উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতো আমাৰ সৰ্ববৃহৎ অনুষ্ঠান আমি এনেকৈ সেৱা কৰিবলৈ পাই বহুত সুখী হৈছোঁ আৰু আজি যাবগৈ লাগিব আমি বহুত দুখ লাগিছে আজি নিশ্চয়কৈ এক আৱেগিক মুহূৰ্ত সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে পৰিৱেশ দেখুৱাইছে আপোনালোকে এই বিগত এইকেইটা দিন থাকিলে আজি আপোনালোকে হয় আমি আজি গৃহ প্ৰৱেশে যাত্ৰা কৰিম এইকেইটা দিনত ভকত বৈষ্ণৱৰ যি মৰম আদৰ্শ সকলো শলাগ ল'বলগীয়া ইয়াত যোৰহাট যি মহবন্ধা খেলপথাৰত 4 দিনীয়া কাৰ্যসূচী আজি আমাৰ শংকৰ সংঘ অধিৱেশনভাগী অনুষ্ঠিত হৈছিল তাত আমি সকলোৱে আনন্দিত লাভ কৰিছোঁ বহুত ভাল লাগিছে পৰিৱেশটো দেখুৱাইছে চাওক এইসকল কেন্দ্ৰীয় সেৱা বাহিনী এইসকল সেৱক সেৱিকা আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে অধিৱেশনস্থলীৰ পৰা আমাক পৰিৱেশ দেখুৱালে সাংবাদিক মুস্তাক হুছেইনে তেওঁক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ এনেদৰে হৰিনামৰ ধ্বনিৰে এতিয়া মুখৰ হৈ পৰিছে এৰালতলী পথাৰ লগতে খোল তালৰ শব্দই ৰজন জনাইছে চৌপাশ লাখ লাখ ভক্তৰে গিজগিজাই থকা এৰালতলী পথাৰ খন্তেক সময়ৰ পাছতেই নীৰৱতাই বিৰাজ কৰিব খন্তেক সময়ৰ পাছতে কিয়নো অশ্ৰুসিক্ত নয়নেৰে তেওঁলোকে খন্তেক সময়ৰ পাছতে ইজনে ইজনৰ পৰা বিদায় লোৱা দেখিবলৈ পোৱা যাব।